কামাখ্যাৰ দেৱোত্তৰ বৰ্ডৰ 7 কোটি 62 লাখ টকাৰ হাৱালা কেলেংকাৰী কামাখ্যাৰ দেৱোত্তৰ বৰ্ডৰ ৰিজু প্ৰসাদ শৰ্মাৰ লগতে দেৱোত্তৰ বৰ্ডৰ 2 প্ৰাক্তন বিষয়াৰ ঘৰত ইডিৰ অভিযান 1 কোটি 82 লাখ টকাৰ বীমা পলিচি আপত্তিজনক নথিপত্ৰ জব্দ ভাৰতৰে শত্ৰুতা বৃদ্ধি কৰি পাকিস্তানৰ অধিক কাষ চপাৰ চেষ্টা বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ সেনাৰ 3 মেজৰ সহ বাংলাদেশত পাকিস্তানী চোৰাংচোৱা সন্থা ISI মুৰব্বী মালিক শিলিগুৰিৰ চিকেন নেক চিটাগঙৰ স্পৰ্শকাতৰ অঞ্চলো পৰিদৰ্শন ইউনুছ চৰকাৰৰ সহযোগত ভাৰত বিৰোধী ব্লুপ্ৰিণ্ট প্ৰস্তুত ISIৰ মুৰব্বীৰ ভাৰতৰ আঁচনিৰ লাভ লৈছে বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে মহাৰাষ্ট্ৰত লাডলি বেহনা নামৰ আঁচনিৰ হিতাধিকাৰী বাংলাদেশী মহিলা ক্ৰাইম ইণ্টেলিজেন্স ইউনিটৰ অভিযানত পোহৰলৈ আহে এই চাঞ্চল্যকৰ তথ্য ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বাংলাদেশৰ উৰ্মিলা খাতুন নামৰ অভিযুক্তগৰাকী সৈফ আলী খানৰ আক্ৰমণক লৈ আৰম্ভ হৈছে বিতৰ্ক সমগ্ৰ ঘটনাক লৈ মুখচুপতি আৰম্ভ কৰিছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক নেতাই একাংশ নেতাই সমগ্ৰ ঘটনাক নাটক আখ্যা দিয়াৰ পৰিৱৰ্তে সৈফৰ সমৰ্থনত ওলাই আহিছে আন একাংশ ৰাজনৈতিক নেতা অভিনেত্ৰী এতিয়াৰে পৰা পৰ্বতাৰোহীসকলৰ বাবে অধিক ব্যয়বহুল হ'ব মাউণ্ট এভাৰেষ্ট আৰোহণ নেপালে 36%তকৈও অধিক বৃদ্ধি কৰিব মাউণ্ট এভাৰেষ্ট আৰোহণৰ অনুমতি পত্ৰৰ মূল্য ভাৰতীয় হিচাপত 13 লাখ টকা খৰচ হ'ব মাউণ্ট এভাৰেষ্ট আৰোহণৰ অনুমতি পত্ৰত নেপালৰ পৰ্যটন বিভাগৰ সঞ্চালক প্ৰধানে ঘোষণা কৰে এই কথা চকুৰ যাদুকৰী ৰং আকৰ্ষণীয় সৌন্দৰ্যৰে মহাকুম্ভ মেলাত চৰ্চিত হৈ পৰা মালা বিক্ৰেতা মনালিছাৰ বিপদ মনালিছাৰ সৈতে এখন ফটো তুলিবলৈ অনুৰাগীয়ে পাৰ কৰিলে চৰম সীমা ফটো উঠিবলৈ অহা লোকে জোৰকৈ প্ৰৱেশ কৰিলে মনালিছাৰ তম্বুত আক্ৰমণৰ বলি হ'ল মনালিছাৰ 16 বছৰীয়া ভায়েকো